ডিসেম্বর 1969। কেবল কীর্তন, নৃত্য, খাওয়া এবং 4টি নিয়ম পালন করা, এগুলো প্রসার করো। এগুলো হলে সাফল্যের 4টি স্তম্ভ। কীর্তন, নৃত্য, খাওয়া। কীর্তন, নৃত্য, খাওয়া এবং 4টি নিয়ম পালন করা, এগুলো প্রসার করো। এগুলো হলো সাফল্যের 4টি স্তম্ভ। ঠিক আছে। কেবল কীর্তন করিব কৈছে, নৃত্য করিব কৈছে, আৰু খাব কৈছে। কি খাব কৈছে? মহাপ্ৰসাদ। মহাপ্ৰসাদ খাব দিছে আৰু 4টা নিয়ম পালন কৰিব কৈছে। তেনেহলে কি হব? এইবিলাক হল সাফল্যৰ 4টা স্তম্ভ। স্তম্ভ মানে পিলার, 4টা খুঁটি। পিলার। 4টা নিয়ম পালন করা। ভাগবতৰ প্ৰথম স্কন্ধ 17 নম্বৰ অধ্যায়ৰ 38 নম্বৰ শ্লোকত উল্লেখ আছে। যতম পানম শ্রিয় সুনা যত্র অধর্ম চতুর্বিধ। তাতে কৈছে 4টা হৈছে পাপ। 4টা হৈছে পাপ। 4টা পাপ যদি কোনোবাই পাপ কৰা যদি বন্ধ নকৰে, ভক্তি জীৱনত আগবাঢ়ি যাব নোৱাৰে। 4টা পাপে ভক্তিৰ 4টা স্তম্ভ নষ্ট কৰি পেলায়। 4টা হৈছে আমিষ আহার বর্জন, নেশা বর্জন, দ্রুত ক্রীড়া বর্জন, অবৈধ স্ত্রী পুরুষ সঙ্গ বর্জন। এই 4টা হচ্ছে পাপ। এই 4টা হচ্ছে 4টা বস্তু নষ্ট করে: সত্য, শৌচ, তপ, দয়া। তো এটা এটা বস্তু এটা এটা স্তম্ভটো নষ্ট করে দেবে, পিলারটো ভাঙি দিয়ে। সত্যটো কে নষ্ট করে? যদি কোনো জীব হত্যা করে, তার ভিতৰত দয়াটো নাথাকে। দয়া থাকিলে কোনোবা প্ৰাণী হত্যা কৰিব নকৰে। তাৰপিছত কোনোবা যদি জুৱা খেলে, তাৰ ভিতৰত সততাটো নাথাকে, সততাটো নাথাকে। সি মিছা কথা কব, মিছা কথা কৈ কৰি জুৱা কৰিব না। সত্যৰ স্তম্ভটো নষ্ট হৈ যায়। তাৰপিছত হৈছে শৌচ। শৌচ যদি পবিত্ৰতা মেইনটেইন নকৰে, মানুহজনৰ শৌচটো নষ্ট হৈ যায়, শৌচৰ স্তম্ভ। আৰু তপস্যা। তপস্যাটো হৈছে স্ত্ৰী সঙ্গ। অবৈধ সঙ্গ কৰিলে তপস্যা কৰিব নোৱাৰে।
এই চাৰিটা হৈছে স্তম্ভ, ধৰ্মৰ চাৰিটা পিলাৰ। এই পিলাৰ যদি চাৰিটা ঠিক থাকে তেনেহ'লে ধৰ্মটো ঠিক থাকিব তাত। পিলাৰ যদি ভাঙি যায় তেনেহ'লে ক'ত আৰু ঘৰৰ যদি পিলাৰবিলাকে ভাঙি যায় ঘৰত থাকিব নেকি? ঘৰৰ চালি নাথাকে, ভাঙি কৰি যাব। তেনেকৈ এজন ব্যক্তি চাৰিটা নিয়ম যদি পালন নকৰে এই ধৰ্ম ধাৰণ কৰিব নোৱাৰে বা ভক্তি জীৱনত আগবাঢ়ি যাব নোৱাৰে। ঠিক তেনেকৈ ইস্কনৰো চাৰিটা পিলাৰ আছে, ইস্কনে চাৰিটা পিলাৰত টিকি আছে। এটা হৈছে পিউৰিটি ইজ দ্য ফ'ৰ্চ, পবিত্ৰতাই শক্তি। তাৰপিছত বুকছ আৰ বেচিছ, গ্ৰন্থই হৈছে আধাৰ। গ্ৰন্থৰ মাধ্যমে দিয়ে ইস্কন প্ৰচাৰৰ প্ৰসাৰ চলাই যাই আছে। গ্ৰন্থ বিতৰণ ডেইলি লাখ লাখ গ্ৰন্থ বিতৰণ হৈ আছে। তাৰপিছত প্ৰিচিং ইজ এছেন্স, প্ৰচাৰেই হৈছে সাৰ। পিউৰিটি ইজ দ্য আৱাৰ প্ৰিন্সিপল। চাৰিটা হৈছে ইস্কনৰ পিলাৰ। এই চাৰিটাৰ ওপৰত ইস্কন টিকি আছে। Purity is the force, books are basis, teaching is essence, purity is the principle. Principle, এটা তো purity is the force, এক নম্বরটা। আর 4 নম্বরটা হচ্ছে principle। এটা মানে না utility, utility is the principle. Utility আমার ব্যবহারিক, আমার যে আচার ব্যবহার এইবিলাক নৈতিকতা, এইবিলাক হৈছে আমাৰ আচৰণ। ইস্কনমুক্ত ভক্ত এজনে তাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সদাচাৰ, বৈষ্ণৱ সদাচাৰ। গোবিন্দ ফটো মারছনি ঘুমায় আছে, ইয়ার ভিডিও কর, ইয়ার ভিডিও করি একদম পুরা গ্রুপত দি দিবি। জয় প্রভুপাদের দিব্য বাণী কি।